এখন বিশেষ খেল জীৱন মৰণৰ যুঁজ চলে এই খেলখনত খেলৰ ৰিঙত প্ৰতিদ্বন্দ্বীক উপৰ্যুপৰি আক্ৰমণ এখন বিশেষ খেল জীৱন মৰণৰ যুঁজ চলে এই খেলখনত এনে এখন খেলৰ লগত জড়িত হৈ অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে কামৰূপ জিলাৰ বংশৰ অঞ্চলৰ এজন যুৱকে এই যুৱকজনৰ নাম জ্যোতি কলিতা কোঠাম শৰীৰৰ গৰাকী যুৱকজন জড়িত মিক্সড মাৰ্শাল আৰ্টছ খেলৰ লগত খেলৰ ৰিঙত প্ৰতিদ্বন্দ্বীক উপৰ্যুপৰি আক্ৰমণ কৰি ধৰাশায়ী কৰিলেহে বিজয় সাব্যস্ত কৰিব পাৰি এই খেলত শেহতীয়াভাৱে দিল্লীত অনুষ্ঠিত হোৱা খেলত প্ৰতিপক্ষক ধৰাশায়ী কৰি বিজয়ৰ মুকুট পিন্ধি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যুৱকজনে বলিউডৰ তাৰকা অভিনেতা টাইগাৰ শ্ৰফৰ মালিকাধীন মেট্ৰিক্স ফাইট নাইট কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ খেলত অংশগ্ৰহণ কৰি আহিছে জ্যোতি কলিতাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ দেশত জনপ্ৰিয় হোৱা এই খেলক লৈ আশাবাদী জ্যোতি কলিতা বিশেষকৈ গ্ৰামাঞ্চলৰ খেলুৱৈসকলক এই খেলৰ সৈতে জড়িত কৰি অসমতো এই খেলক জনপ্ৰিয় কৰাৰ আশা পুহি ৰাখিছে জ্যোতি কলিতাই মই ৰিসেন্টলি 28 ফেব্ৰুৱাৰীত হৈ যোৱা MMA ফাইট যিটো নেকি মেট্ৰিক্স ফাইট নাইট MFNৰ আণ্ডাৰত হৈছিল যাৰ ওনাৰ আপোনাৰ আইছা শ্ৰফ আৰু কৃষ্ণা শ্ৰফ আইছা শ্ৰফ টাইগাৰ শ্ৰফৰ মাক হয় আৰু কৃষ্ণা শ্ৰফ টাইগাৰ শ্ৰফৰ ভণ্টি হয় মই তাত মোৰ অপোনেণ্ট সমীৰ ধিমানৰ এগেইনষ্টত জয়লাভ কৰিছোঁ মানে তুমি যুৱ প্ৰজন্মক কি ক'ব বিচাৰিবা মই যুৱ প্ৰজন্মক এইটো ক'ব বিচাৰিম যে এই খেলটোক লৈ আগবাঢ়ি আহিব লাগে যুৱ প্ৰজন্মই কাৰণ এই খেলটো খেলিলে সিহঁতৰ ফাৰ্ষ্ট কথাটো শৰীৰৰ ফিটনেছটো ভালে থাকিব ছেকেণ্ড কথাটো এই খেলটোত জড়িত হৈ থাকিলে সিহঁতৰ ডিচিপ্লিন কনফিডেন্স সেলফ এষ্টিম বাঢ়ি যাব আৰু এই খেলটোই মানে ইমান ডিচিপ্লিন শিকায় যে মানুহে মানে ৰাস্তাটো মানে কাজিয়া তাজিয়া কৰিব এইবিলাক নিবিচাৰে চ' সিহঁতে মানে আল্টিমেটলি গৈ ছ'চাইটিৰ কাৰণে এটা ভাল মানুহ হ'ব আৰু এই খেলটো খেলিলে সিহঁতৰ বেয়া স্বভাৱবিলাক যদিও থাকে যুৱ প্ৰজন্মৰ আজিকালি যিমান বেয়া স্বভাৱ আছে ড্ৰাগছ কৰা নিচা কৰা সেইবোৰ চব মানে শেষ হৈ যাব আৰু যিহেতু মানে নিজৰ ফিটনেছৰ ওপৰত নিজৰ খাৱা লোৱাৰ ওপৰত বহুত ধ্যান দিব লাগে এই খেলটোত জড়িত হৈ থাকিলে চ' আল্টিমেটলি গৈ কিনে সিহঁতৰ মানে ফিউচাৰটো ভাল হ'ব এই খেলটোত জড়িত হৈ থাকিলে তুমি এই খেলখনত জড়িত হোৱাৰ আগত মানে তোমাৰ পৰিয়ালৰ পৰা কেনেকুৱা সহায় লাভ কৰিছা মোৰ পৰিয়ালে মোক সদায় মানে বহুত সহায় কৰিছে এই খেলটোত চ' মই মানে গ্ৰেটফুল হয় বহুত নিজৰ মা দেউতাৰ কাৰণে যোনে মোক সদায় সহায় কৰিছে আৰু মই এইটোৱে আশা কৰোঁ আৰু মই এইটো মানে কৰিমেই যে মই ফিউচাৰত মানে বহুত লাইক ছাকচেছ হ'ম এই খেলটোত আৰু গোটেই গাঁৱৰ কাৰণে গোটেই অসমৰ কাৰণে নিজৰ নামটো একদম ডাঙৰকৈ মানে ৰচন কৰিব পাৰোঁ সেইটোৱে মোৰ এইম হয় কেৰিয়াৰ হিচাপে ল'ব পাৰি নেকি কেৰিয়াৰ হিচাপে ল'ব পাৰি ষ্টাৰ্টিঙত অলপমান কষ্ট হ'ব কাৰণ চব নিজে কৰিব লাগিব কিন্তু লাহে লাহে যেনেকৈ মানে আপুনি কষ্ট কৰি যাব চব বস্তু একেই হয় পঢ়াটো খেলতো ষ্টাৰ্টিঙত কষ্ট হয় কিন্তু লাহে লাহে কষ্ট কৰি গৈ থাকিলে এদিন মানে ফল পাব আৰু লাহে লাহে মানে বস্তুটো অলপ পিছত বস্তুটো সহজ হৈ যায় মানুহেও হেল্প কৰে বেলেগ মানুহে আপোনাৰ চৰকাৰেও হেল্প কৰিব যদি আপুনি ভালকৈ খেলটো খেলি গৈ থাকে তো কেৰিয়াৰ হিচাপে ডেফিনেটলি ল'ব পাৰি এই খেলটো অসমত ইণ্ডিয়াত হয়তো মানে ইমান এটা এতিয়া ফেমাছ হোৱা নাই কিন্তু লাষ্ট 10 বছৰত মানে চাব গ'লে আপুনি যদি লাষ্ট 10 বছৰত এই খেলটোৰ যেনেকুৱা অৱস্থা আছিল আৰু আজি যি অৱস্থা এইটোত মানে বহুত মানে একদম বহুত ডিফাৰেঞ্চ আছে মানে জমিন আসমানৰ ফৰক আছে বুলি ক'ব পাৰি আজি মানে 100 টাইম বাঢ়ি গৈছে এই খেলটো আগতে নাজানিছিল এতিয়া বহুত মানুহ জানে মোৰ লগৰবোৰেও বহুতে জানে বহুত মানুহ জানে কিন্তু এই খেলটোৰ মানে ইণ্ডিয়াৰ বাহিৰত মানে গ্লোবালি বহুত ক্ৰেজ আছে মানে বহুত মানে ফেন ফলোয়িং বাঢ়ি আছে এই খেলটোৰ আৰু মই এইটো মানে ক'ব পাৰোঁ লাইক উইথ কনফিডেন্স যে নেক্সট 15 বছৰ 20 বছৰত এই খেলটো লাইক টপ 3 চবতকৈ ডাঙৰ খেলৰ মাজত আহিব মোৰ ল'ৰাৰ প্ৰতি সদায়ে হেৰি আছে আৰু জানো মই সি যিটো কামত ধৰিছে তাৰমানে সি সফল হ'বই সেইকাৰণে সিৰ লগত মই সদায় আছোঁ আনিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপোনাৰ মনৰ অনুভৱ কেনেকুৱা
মনতো বৰ আনন্দই পাইছোঁ যে তেওঁ আমাৰ এই MMA খেলত জয়ী হৈ আহিছে। তেওঁক মই যদিও মানে ভয় এটা ভাৱ আছিল যে এই খেলাটোদি কিমান আগবাঢ়ি যাব মোৰ এটা সন্দেহ আছিল। সেই সন্দেহটো আজি এই 28 ফেব্ৰুৱাৰীত দূৰ কৰি দিলে। মই নথৈ আনন্দিত আৰু মই তেওঁক ফাইনেন্সিয়েলি মই হেল্প কৰি গৈ আছোঁ। আপুনি আমাৰ অঞ্চলৰ বাকী যিসকল যুৱ প্ৰজন্ম আছে এই খেলৰ প্ৰতি আগ্ৰহী হোৱাটো বিচাৰেনে? নিশ্চয় কি ক'ব? আগবাঢ়ি আহক। আমাৰ এওঁ হয়তো আমাৰ এই অঞ্চলত অলপ পপুলাৰ হওক বা তেওঁ অলপ বুজাই দিয়ক যে মানে তেওঁৰ মানে সমনীয়া বয়সৰ ল'ৰা ছোৱালীক যে এই খেলাটো দি কিমানখিনি আগবাঢ়িব পাৰি। প্ৰফেশ্যনেলিও ইয়াত মানে প্ৰফেশ্যনেল হেৰিটো আছে, লাভালাভটো আছে। গতিকে তেনেকৈ সমাজৰ মানুহখিনিক যুৱ প্ৰজন্মক লৈ আহক, তাকে কামনা কৰোঁ মই। শুৱালকুছিৰ পৰা মৃণাল দাসৰ ৰিপৰ্ট, NE Bharat 24।